কৰি এই পাণ্ডু পুত্ৰ হতক তুমি বচোৱা মধুসূদন, তুমি বচোৱা। মোৰ লগততো আশীৰ্বাদৰ বাহিৰে দিবলৈ আন একোৱেই নাই, যিটোৰ এই 2 নম্বৰী জামানাত কোনো মূল্যই নাই, কোনো মূল্যই নাই। আপোনালোকৰ আৰু অন্য কিবা কৰিবলগীয়া আছেনে তাশ্ৰী? মোৰ পিনে বাক্যবান আৰু নামাৰিবা দ্ৰৌপদী, মোৰ ফালে তুমি ধনুৰ বাণ মাৰা, মই সুখী হম, কিন্তু বাক্যবান আৰু নামাৰিবা। এই কাম দুৰ্যোধনহঁতৰ কাৰণে সংৰক্ষিত। ধৰ্মৰাজ, আজি সকলোবোৰ হেৰুৱালা, তাৰ পাছতো হাত সাৱটি বহি থাকিবানে? তাশ্ৰী, আজি 2 বছৰে আমি পালো কি? আমাৰ নিচিনা সাধাৰণ সুজা ৰাইজৰ কি অৱস্থা হৈছে এবাৰ ভাবি চাইছেনে? মোৰ ফালে এইদৰে চাই কথা নকবা দ্ৰৌপদী, মই তোমাৰ সেই জুৰি চকুৰ ফালে চাব নোৱাৰো, চাব। পাঞ্চালী পাঞ্চালী পিতামহক তেনেকে নকবিচোন, মধুসূদন আহিছে নহয়, সকলো ঠিক হৈ যাব। মধুসূদন তুমিয়ে অলপ পাঞ্চালীক বুজোৱাচোন। পাঞ্চালী, দুখ নকৰিবা, সুখ দুখ কপালৰ লিখন, নৰেভ্যম। অৰ্থাৎ আমি মানুহৰ নিচিনাই আলোচনা বিলোচনাৰে আমি সকলো সমস্যা সমাধান কৰিব লাগিব। গজভ্যম, অৰ্থাৎ হাতীবোৰ হাতীৰ নিচিনাই নাক দীঘল। পাঞ্চালী পেন পেনাবৰ ভালকে শুনচোন, কিমান তত্ত্ব গধুৰ কথাবোৰ মধুসূদনে কৈ আছে, তেৰাৰ কথাটো একেবাৰে অমৃতৰ সমান। হে প্ৰভু, এই উপদেশবোৰ বাদ দি মোৰ লাজ নিবাৰণ কৰক। তেওঁকনো তেনেকৈ কিয় কৈছা হে? আমিতো তেওঁৰেই চিজনী, তেওঁৰ সন্মুখতনো লাজ কিহৰ? তেওঁ আমাৰ ভিতৰ বাহিৰ গোটেইখিনিয়ে জানে নহয়। লতেভ্যম। হে আমি সাধাৰণ মনুষ্যই এনেবোৰ ডাঙৰ ডাঙৰ সংস্কৃত কথাৰ অৰ্থ বুজি নাপাও মধুসূদন। তোমালোক হল লতা আৰু মই হলো বৰগছ, তোমালোকক মই সৃজন কৰিছো, গতিকে তোমালোক হল পাঞ্চালী। পাঞ্চালী, বুজিলা, দামোদৰৰ আগত আৰু কিহৰ লাজ? মই প্ৰায় বিবস্বাই পাখণ্ড দুঃশাসনে। এই বস্ত্ৰখন লোৱা। আইঅ দেহি কি ধুনীয়া একেবাৰে লং ক্লথৰ কাপোৰ দিছে হয়। চুপাৰমেন, অনাথৰ নাথ, গৰীবৰ বন্ধু। সেই তুমি উঠা, কান্দিব এৰি অলপ হাঁহি দিয়া। প্ৰভু, আমাৰ নিচিনা দুখীয়াৰ মুখত ক'ত হাঁহি থাকিব? হাঁহিবা, তোমালোকে আকৌ হাঁহিবা, খালি অহাবাৰ ভোটটো মোক দিবলৈ নাপাহৰিবা। এই সাংঘাতিক দৃশ্যটো দেখি সময়ৰ মাথা ঘূৰি গেলাক। কিয় নাযাব? প্ৰভু কৃষ্ণ ৰূপ লৈও যদি 2 নম্বৰী গিলানে নিজৰ স্বাৰ্থৰ কাৰণে দ্ৰৌপদীক বস্ত্ৰহৰণৰ পৰা উদ্ধাৰ কৰিব আহে, কিয় তাৰ মাথা ঘূৰি নাযাব? কিন্তু মই নিৰুপায়, যিগিলা হৈছে সেইগিলাখান সিও দেখছি, ময়ো দেখছো, আৰু আপোনাহুনো দেখছে। সময়ে মোক কলাক। ये अत्यंत आश्चर्य की बात है। भया मामा के महाभारत का वर्णन मेरे द्वारा कदापि संभव नहीं है। भया मामा, ये घटना चक्र मुझसे देखा नहीं जाता। परंतु तुम क्या करेगा? तुम तो विपक्ष हो ना। T20 नहीं रे, T20। हाँ, इस 420 जमाने के लिए T20 अमृत के समान काम करता है। परंतु मैं क्या करूं? मैं तो सुसाइड भी नहीं कर सकता, और यही मेरे जीवन की दुर्दांत कहानी है। इसीलिए गड़बड़ न करी, जो हो रहा है वर्णना करके जाओ। तो ठीक है, अब मैं दुर्योधन की ओर चलता हूँ, जहाँ सबरी मामा अपने भांजे को मंत्रणा दे रहा है। ভাঞ্জে, কিবা জাতীয় মন্ত্ৰণা সহ্য নহয় মোৰ এই যন্ত্ৰণা। আরে ভাঞ্জে দুর্যোধন, শুনিছো যেতিয়ালৈকে ভীমে নিদিয়ে দুঃখকৰ কলিজাৰ তেজৰ অঞ্জলি, তেতিয়ালৈকে নাবান্ধে খোপাত লৈছে পাঞ্চালী। দ্রৌপদীয়ে বন্ধা নাইকে বনবাসত ভ্ৰমি ফুৰিছে দক্ষিণীৰ লৈকে। অতি চিন্তিত মই মামাশ্ৰী, কিবা এটা উপায় উলিয়াও উপায় বিলম্ব নকৰি, নহলে ভীমৰ হাতত যাব দুঃশাসন মৰি। উত্তেজিত নহবা ভাঞ্জে। মামাশ্ৰী, উত্তেজিত নহম মই। তেতিয়াহলে কল বীজ খোৱা গৈ। মামাশ্ৰী, আরে ভাঞ্জে,
পাইছো এটা পাইছে পাপ মই খাই কৈছো তোৰ খবৰ দুঃখখন বাচিবলে খতম বাচিব দুঃশাসন আৰু পাঞ্চালী চুলি হৈ যাব নমস্তে কি উপায় তোমাৰে বুজাই কৰিব লাগিব এটা কাম তাৰ পিছতে খাবা তুমি কৰ্মফলত কি কাম একো নিদো ডাঙৰ কামৰ ভাৰ খুলিব লাগিব মাথো বিউটি পাৰ্লাৰ প্ৰতিজ্ঞা কৰিছা অহংকাৰী পাঞ্চালী দুঃশাসনৰ তেজৰ সলনি লগা তুমি চেম্পুৰ অঞ্জলি দ্ৰৌপদীহঁতে বিউটি পাৰ্লাৰৰ চুলি কাটিব আৰু ধৰ্মৰাজ যাকে সিহঁতক ডাৰ্লিং বুলি মাতিব আৰু দ্ৰৌপদীয়ে চুলিৰ ল'ব আৰু ভাতৃ দুঃশাসনে বহি দিনটো খাব বিয়াৰ जैसे भांजे वैसे ही ইয়াৰ কটাব শকুনিয়ে খুলি লৈ বিউটি পাৰ্লাৰ দুখীয়া দ্ৰৌপদীৰ সলনি হয় ধনীৰ দুলাৰী মডাৰ্ণ গাৰ ধনীৰ দুলাৰী মডাৰ্ণ গাৰ ইয়াৰ কটাব শকুনিয়ে খুলি লৈ বিউটি পাৰ্লাৰ দুখীয়া দ্ৰৌপদীৰ সলনি হয় ধনীৰ দুলাৰী মডাৰ্ণ গাৰ ধনীৰ দুলাৰী মডাৰ্ণ গাৰ বোলো হে ধৰ্মৰাজ কৰা অলপ কাম কাজ বোলো পাঞ্চালী এইদৰে পেংলা কৰি নাথাকিবি ঐ ৰাজনীতিৰ পাশা খেলত পৰি ৰিফিউজি হৈ এতিয়াও মন হাত পৰা নাই হবলা এইদৰে চুপতি মাৰি নাথাকিবিচোন মই বোলে চুপতি মাৰি আছো কোন কথা শুনি মই বোলে চুপতি মাৰি আছো এই বনতনো তোৰ কথা শুনিবলৈ কোন আহিব ৰাউচি নুজুৰিবিচোন বোলো বনত আৰু কিমান দিন বেছি মৰিব লাগিব কোন আৰু বেছি দিন নেলাগে নহয় এটা বছৰহে আছে মাত্ৰ ইফালে অৰ্জুনটো নহাই হ'লচোন সি দিৱস বিচাৰি গৈছে আমদাম বিচাৰি যোৱা নাই নহয় আহোঁতে পলম হবই মানে বনবাস শেষ হলে আমাৰ চলিব তাৰ মানে আমি এতিয়া আত্মগোপন কৰিব লাগিব নহয় জানো আত্মগোপন কৰি থকা সময়ত বাটে ঘাটে কৈ ফুৰিবা যে আমি আত্মগোপনকাৰী মোক ইমান বুৰ্বক পাইছনে কবতো নোৱাৰি যিহে তুমি হুলুংগুজ মানুহ মোৰ দৰে সহজ সৰল মানুহবোৰে আত্মগোপনকাৰী বুলি নকয় নহয় 2 নম্বৰী বিলাকেহে কৈ ফুৰে কিবা বোলে নে তাতো আজিকালি গ্লেমাৰ আছে হয়নে অৰ্জুনে দিৱসটো পালেই সিহঁতক ভালে হেঁচা দিব লাগিব তুমি আকৌ তাত বাধা নিদিবা কিয় বাধা দিম মই কবতো নোৱাৰি তুমি যিহে ধৰ্মৰাজ তেনেকে নকবিচোন শান্তক পালন আৰু দুষ্টক দমন কৰিবলৈতো দিৱসটো লাগে পাঞ্চালী হ'ব অৰ্জুন আহিলে অৰ্জুন আহি পালি অৰ্জুন ভালে আছ নহয় নমস্কাৰ আয়ুষ্মান ভৱ কিবা অসুখ বিসুখ হৈছিল নেকি মুখবোৰ দেখোন তেনে একেবাৰে হেৰি হৈ গল খিনুৱা যেন লাগিছে নাই একো অসুখ হোৱা নাই কামটো হল নে পিছে এই দিৱস অলপ পাইছো তই যে পাবি মই সেইটো জানোৱে পাঞ্চালী এতিয়া চাবা আমাৰ জয় হবই দিৱসটো হাতত লৈ বনত বহি থাকিলেতো আমাৰ জয় নহব
কামত লগাব লাগিব। দিৱসৰ কামত লগোৱাৰ আগতে হেৰি আমাৰ যদুনন্দন কৃষ্ণৰ লগত অলপ আলোচনা হৈ লোৱা দৰকাৰ, বুজিছ? তেওঁকনো এতিয়া ক'ত বিচাৰি পাম? এইবোৰতো আমাৰ ভুল। তেওঁক আমি বাহিৰত বিচাৰো, আৰু সেইকাৰণে আমি তেওঁৰ এই ছদ্মবেশত অহা 2 নম্বৰীবোৰৰ পাল্লাত পৰো, বুজিছ? অনুজ, তেওঁক আমি বিচাৰিব লাগিব নিজৰ অন্তৰ আত্মাত, বুজিছ? যুধিষ্ঠিৰে এনকে বনবাসৰ কালচোৱাত অৰ্জুনহঁতক বহুত কথা বুজলা। অৰ্জুনহঁতক কল্যাক কি গোটেই মাখান বুজি পালা, আৰু নিজৰ অন্তৰৰ ভিতৰতে শ্ৰীকৃষ্ণক বিচাৰিব ধৰিলাক। এদিন অৰ্জুনে অনুভৱ কৰিলাক যে তাৰ অন্তৰতে সঁচাকৈয়ে শ্ৰীকৃষ্ণ আছে। সি শুনা পালাক স্বয়ং শ্ৰীকৃষ্ণৰ মাত। হে কেশৱ, এয়া মই তোমাৰ সন্মুখত। প্ৰিয় সখা, দাপৰৰ কুৰুক্ষেত্ৰত তুমিয়েই মোক মাৰ্গ দেখুৱাই মোৰ ৰথৰ সাৰথি হৈ বিজয় প্ৰসাদ আনি দিছিলা প্ৰভু। হে পাৰ্থ, দুৰ্যোধনৰ যদি জন্ম হয়, বুজিব লাগিব কৰবাত পাণ্ডৱৰ জন্ম হৈছে। দুৰ্যোধনৰ ৰথৰ সাৰথি কৃষ্ণ কেতিয়াও নহয়। হে কেশৱ, মই আকৌ নতুনকৈ তোমাৰ সেই বিৰাট ৰূপ চাব বিচাৰিছো। এই ৰূপ তুমি চাব লাগিব তোমাৰ অনুভৱৰ চকুৰে, অনুভূতিৰ মাজেৰে। পাৰ্থিৱ চকুৰে তুমি মোৰ ৰূপত থকা ছদ্মবেশী দুৰ্নীতিগ্ৰস্তজনকহে দেখিবা, আৰু তাকেই আজি মৰুভূমিত মৰিচিকা দেখি পানী বুলি ভবা পথিকৰ দৰে তোমালোকে দৌৰিছা। সেই ছদ্মবেশী দুৰ্নীতি আজি অফিচৰ ফাইলৰ মাজত। সেই দুৰ্নীতিক দেখিবা ঘুষখোৰ কৰ্মচাৰীৰ ৰূপত, দেখিবা প্ৰতাৰক মন্ত্ৰী বিধায়কৰ ৰূপত, দেখিবা দালালৰ ৰূপত। আজিৰ সমাজে এই দুৰ্নীতিকে প্ৰিয় বুলি আদৰি লৈছে। এই কাৰণেই যে অসত্যৰ কলেবৰ ইমান ডাঙৰ, তাত সত্যক বিচাৰি উলিয়াই কঠিন হৈ পৰিছে। হে কেশৱ, তুমি মোক কোৱা, প্ৰকৃততে তুমিনো কোন? হে ধনঞ্জয়, মই যি কওঁ মনোযোগ দি শুনা। মই প্ৰত্যেক জাতিৰ সংস্কৃতি, সেয়ে তুমি প্ৰত্যেক জাতিৰ সংস্কৃতিক ভাল পাবলৈ শিকা। মই অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ প্ৰতীক। মই সেই আদৰ্শৰ প্ৰতীক যি আদৰ্শই দেশক ভাল পাবলৈ শিকায়, জাতিক ভাল পাবলৈ শিকায়, আনক সন্মান কৰিবলৈ শিকায়। হে কেশৱ, এতিয়া কোৱা, মোৰ বন্ধুনো কোন? হে ধনঞ্জয়, তোমাৰ বন্ধু দুখীয়া দ্ৰৌপদী হল, ভাতা যুধিষ্ঠিৰ, ভীমহত আৰু অনুজ, নকুল, সহদেৱ। হে কেশৱ, এতিয়া কোৱা, মোৰ শত্ৰুনো কোন? অসহিষ্ণুতা, অহংকাৰ, এইবোৰ হল মানুহৰ শত্ৰু, আৰু দুৰ্নীতি হল তোমাৰ সমাজখনৰ শত্ৰু।